কাৰ্বি আংলঙৰ 2018 চনত কাৰ্বি আংলঙৰ কান্তিলাংছত সংঘটিত হৈছিল এই বৰ্বৰ ঘটনা, যি ঘটনাই কঁপাই গৈছিল সমগ্ৰ ৰাজ্য। ডকপকাত এজাক উন্মাদ লোকে অতি নৃশংসভাৱে আক্ৰমণ কৰিছিল দুজন যুৱকক। অভিনীলক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰাৰ তথ্য ইতিমধ্যে প্ৰমাণিত হৈছে আদালতত। মৰণোত্তৰ প্ৰতিবেদনৰ পৰীক্ষাত স্পষ্ট হৈছে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ তথ্য। নীল অভিৰ শৰীৰত আছিল বহুতো আঘাতৰ চিন। আৰু আজি যেহেতু হয়তো সম্ভাৱনা আছে ইতিমধ্যে গোচৰৰ শুনানি অন্ত পৰাৰ, হয়তো দিন ঘোষণা কৰা হ'ব পাৰে, কোনদিনা আচলতে তেওঁলোকে ৰায়দান দিয়ে, অন্তিম ৰায়দান দিয়া হ'ব। আজি ঘোষণা কৰা হ'ব পাৰে সেই ৰায়দানৰ দিন। আৰু আমি ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ নগাঁৱৰ বিৰোধ তপন কুমাৰ বৰাৰ সৈতে। তপন, আমি আপোনাৰ ওচৰলৈ ৰাখিছোঁ প্ৰায় 8 বছৰ অন্তত আজি হয়তো সেই দিনটো ঘোষণা কৰা হ'ব পাৰে বা নিৰ্দিষ্ট এটা দিন হয়তো ধাৰ্য কৰা হ'ব পাৰে। আমি আপোনাৰ ওচৰলৈ আহিছোঁ। হয়, নিশ্চিত ৰূপত দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা যি অভিনীলৰ হত্যাকাণ্ড, সেই হত্যাকাণ্ডৰ আজি অন্তিমটো শুনানিৰ দিন আছিল। আৰু আজি হয়তো অভিনীল হত্যাকাণ্ডৰ ৰায়দান কেতিয়া দিয়া হ'ব সেই কথাৰ দিন ধাৰ্য কৰিব পাৰে আদালতে। কিন্তু এই মুহূৰ্ততো নগাঁও যি সত্ৰ ন্যায়িক দণ্ডাধীশৰ আদালত, তাত এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া, শুনানি প্ৰক্ৰিয়া চলি আছে। আৰু 2018 চনৰ 8 জুনতে অতি নৃশংসভাৱে কাৰ্বি আংলঙৰ যি ডকমকা অঞ্চল, তাত এই অভিনীলৰ হত্যাকাণ্ড সংঘটিত হৈছিল। যি হত্যাকাণ্ডক লৈ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল। কাৰ্বি আংলঙৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈছিল গুৱাহাটীৰ এই দুই উদীয়মান যুৱকে। প্ৰতিভাসম্পন্ন এই দুই যুৱকক উন্মাদ একাংশ লোকে দলবদ্ধভাৱে আক্ৰমণ কৰি পেলাই অতি নৃশংসভাৱে হত্যা কৰিছিল, অভিনীলক হত্যা কৰিছিল। আৰু তাৰ পিছত পৰৱৰ্তী সময়ত এই যি অভিনীল হত্যাকাণ্ডক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল, প্ৰতিবাদ মুখৰ হৈ পৰিছিল সকলো। আৰু যি নৃশংস হত্যাকাণ্ডৰ তাৰ লগত জড়িত দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপন হৈছিল। আৰু প্ৰথম অৱস্থাত এই অভিনীল হত্যাকাণ্ডৰ গোচৰ ডিফুৰ যি আদালত, সেই আদালতত চলিছিল। কিন্তু পৰৱৰ্তী সময়ত নগাঁও আদালতলৈ 2018 চনৰ ছেপ্টেম্বৰ মাহত স্থানান্তৰ কৰা হৈছিল। আৰু তেতিয়াৰ পৰা নগাঁও যি আদালত, তাত অভিনীলৰ হত্যাকাণ্ডৰ যি বিচাৰ প্ৰক্ৰিয়া, সেই বিচাৰ প্ৰক্ৰিয়া সম্পন্ন হৈ আছে। ইয়াৰ পূৰ্বেও কেইবাটাও দিন ইতিমধ্যে শুনানিৰ বাবে ধাৰ্য কৰা হৈছিল। আৰু সেই শুনানিৰ দিন ইতিমধ্যে অন্ত পৰিছে। আৰু আজি আদালতে দিয়া অন্তিমটো শুনানিৰ দিন আছে। গতিকে সকলোৱে আশা প্ৰকাশ কৰিছে যে এই শুনানি আজি হয়তো অন্ত পৰিব। আৰু এই শুনানি প্ৰক্ৰিয়া অন্ত পৰাৰ পিছত আদালতে হয়তো কেতিয়া ৰায়দান কৰিব তাৰ এক নিৰ্দিষ্ট তাৰিখ আজি হয়তো ঘোষণা কৰিব পাৰে। যদি শুনানি পুনৰ যদি অধিবক্তাই দিন নিবিচাৰে আদালতৰ পৰা, তেতিয়াহ'লে আজিয়ে ৰায়দান কেতিয়া হ'ব সেই কথা স্পষ্ট ৰূপত জানিব পৰা যাব। কিন্তু এই মুহূৰ্ততো মই পুনৰ জনাব বিচাৰিছোঁ যে 45 গৰাকীকৈ লোকক এই যি অভিনীলৰ হত্যাকাণ্ডৰ লগত অভিযুক্ত কৰা হৈছিল। আৰু প্ৰায় 800 পৃষ্ঠাজোৰা অভিযোগনামা ইতিমধ্যে আদালতত দাখিল কৰিছে। গতিকে দুই পক্ষ যি অভিযুক্তসকলৰ অধিবক্তা আৰু চৰকাৰী অধিবক্তাৰ মাজত ইতিমধ্যে এই সমগ্ৰ শুনানি প্ৰক্ৰিয়াত যুক্তিতৰ্ক হৈ আছে। গতিকে পৰৱৰ্তী সময়ত আমি DY365 দৰ্শকক জনোৱাৰ চেষ্টা চলাম যে অভিনীলৰ যি হত্যাকাণ্ডৰ ৰায়দানৰ দিন কেতিয়া ধাৰ্য কৰে আদালতে, সেই কথা আমি DY365 দৰ্শকক জনোৱাৰ চেষ্টা চলাম। কিন্তু এটা কথা আমি পুনৰ ক'ব বিচাৰিছোঁ যে অভিনীল হত্যাকাণ্ডৰ যি বিচাৰ প্ৰক্ৰিয়া প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছেহি। আৰু আজি আদালতে নিৰ্ধাৰণ কৰি দিয়া দিনৰ অন্তিমটো শুনানিৰ দিন। গতিকে আজি শুনানি অন্ত পৰাৰ পিছতে কেনেধৰণৰ আদালতে সিদ্ধান্ত লয় সেয়া পৰৱৰ্তী সময়ত জানিব পৰা যাব। কিন্তু 2018 চনৰ 8 জুনত এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছিল কাৰ্বি আংলঙত। তপন কুমাৰ বৰা, এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী পৰ্যায়ত কেতিয়া অধিক তথ্যৰ বাবে আমি পুনৰ আপোনাৰ ওচৰলৈ আহিম। তপন কুমাৰ বৰা।